ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম চেপ্টাৰ 4 জনন স্বাস্থ্য আৰু ৰিপ্ৰডাক্টিভ হেল্থ। ৰিপ্ৰডাক্টিভ হেল্থ এই চেপ্টাৰত আমি চাব লাগিব জনন স্বাস্থ্য কি, জনন স্বাস্থ্যৰ লগত জড়িত সমস্যা আৰু ইয়াৰ সমাধানসমূহ কেনেধৰণৰ, জনসংখ্যা বিস্ফোৰণ মান কি, জনসংখ্যা নিয়ন্ত্ৰণ বা জনন স্বাস্থ্যৰ লগত জড়িত ৰোগসমূহ অৰ্থাৎ যৌন সংক্ৰমিত ৰোগসমূহ কি কি ধৰণৰ। এতিয়া আমি আগবাঢ়োঁ। জনন স্বাস্থ্য কি? জনন স্বাস্থ্য যিটো আমাৰ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে জনন স্বাস্থ্য হ'ল ব্যক্তিৰ প্ৰজননৰ লগত জড়িত আৱেগিক, শাৰীৰিক, মানসিক আৰু সামাজিক অৰ্থাৎ এই সকলোবোৰৰ সমুদায় স্বাভাৱিক সুস্থ অৱস্থা। অৰ্থাৎ সাধাৰণ অৰ্থত যদিও জনন স্বাস্থ্য বুলি ক'লে সুস্থ সবল বা কাৰ্যক্ষম জননাংগকে বুজা যায়, কিন্তু প্ৰকৃততে কি হয়, সুস্থ জনন স্বাস্থ্য বুলি ক'বলৈ গ'লে আমি মানুহজন বা ব্যক্তিজন আৱেগিক, শাৰীৰিক, মানসিক আৰু সামাজিক এই কেওটা দিশতে সুস্থ হ'ব লাগে। এতিয়া কিয়নো দেখা যায় যে আমাৰ সমাজত বহুতো কিছুমান সমস্যা হয়, যিবিলাক আমি জনন স্বাস্থ্যজনিত সমস্যা, যেনে আমি দেখোঁ যে ভাৰতবৰ্ষত এতিয়াও বহুতো ল'ৰা ছোৱালীক সোনকালে বিয়া পতা হয় বা ধৰ্মীয় বা সামাজিক বাধ্যকতাৰ বাবে কি হয়, যৌন সম্বন্ধীয় জ্ঞান আহৰণত কৰাত বাধা আৰোপ কৰা যায় বা তেনেধৰণৰ আলোচনা বিলোচনাৰ পৰা আঁতৰত ৰখা যায়, যাৰ ফলত কি হয়, যৌন সম্পৰ্কীয় বহুতো ব্যাধি প্ৰচলিত হয়, কুসংস্কাৰ কিছুমান থাকে, লিংগ সমতা স্থাপন নহয়। গতিকে জনন স্বাস্থ্যৰ যদি উপযুক্ত জ্ঞান থাকে, তেতিয়াহ'লে আমি কি হয়, সমাজত প্ৰচলিত যৌন সম্পৰ্কীয় ব্যাধিসমূহ দূৰ কৰাত সহায় হয়। ইয়াৰ উপৰিঞ্চিও কিছুমান কুসংস্কাৰ বা কিছুমান অন্ধবিশ্বাস দূৰ কৰিব পাৰি, সমাজত লিংগ সমতা স্থাপন কৰিব পাৰি, যৌন ৰোগৰ প্ৰকৃত কাৰণ বা তাৰ সংক্ৰমণ তথা তাৰ প্ৰতিকাৰ সম্বন্ধেও সজাগতা সৃষ্টি কৰিব পাৰি। ইয়াৰ উপৰি অনিয়ন্ত্ৰিত জনসংখ্যা বৃদ্ধিৰ ফলত কি হয় তাৰ ভয়াৱহতাৰ বিষয়ে আৰু উপযুক্ত পদ্ধতি, ধৰি লওক জন্ম নিৰোধ ব্যৱহাৰ, জন্মৰ পিছতো শিশু আৰু মাতৃৰ কিদৰে যতন ল'ব লগা হয় ইত্যাদিৰ বিষয়ে সজাগতা সচেতনতা বৃদ্ধি কৰিব পৰা যায়। যিহেতু আমি যদি মন কৰোঁ যে উপযুক্ত জ্ঞান নথকাৰ ফলত স্ত্ৰীসকলে সাধাৰণতে গৰ্ভধাৰণ কৰাৰ পিছতো ৰক্তহীনতাত ভুগিব লগা হয় বা স্বাস্থ্য সম্পৰ্কে উপযুক্ত জ্ঞান নথকাৰ কাৰণে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি হয়। ইয়াৰ উপৰিঞ্চি কিছুমান অঞ্চলত মৃত্যুৰ হাৰ অধিক হোৱা দেখা যায়। কম বয়সত বিয়া হোৱাৰ ফলত সন্তানৰ উপযুক্ত সুস্বাস্থ্য নোহোৱাৰ সম্ভাৱনা অধিক থাকে। এনে কিছুমান সমস্যা থাকে আৰু যিবিলাকৰ কাৰণে কি হয়, উপযুক্ত সমাধানৰ বা উপযুক্ত জ্ঞান কিছুমান লাগে। এতিয়া চাওঁ জনসংখ্যা বিস্ফোৰণ। জনসংখ্যা বিস্ফোৰণ সাধাৰণতে কি হয়, জনসংখ্যা বৃদ্ধিকে আমি কওঁ, অৰ্থাৎ অনাকাংক্ষিতভাৱে তীব্ৰ হাৰত বৃদ্ধি পোৱা কোনো এখন বিশেষ ঠাই বা অঞ্চলৰ জনসংখ্যা আৰু যাৰ ফলত সেই অঞ্চলত সৃষ্টি হোৱা উশৃংখল জীৱন প্ৰক্ৰিয়া আমি জনসংখ্যা বিস্ফোৰণ বুলি কওঁ। আৰু এই জনসংখ্যা বিস্ফোৰণ শব্দটোৱে মানে এই জনসংখ্যা বিস্ফোৰণে কি কৰে, সেই অঞ্চলটোৰ আৰ্থ সামাজিক হওক, সাংস্কৃতিক আৰু প্ৰাকৃতিক দিশসমূহ বিপৰ্যস্ত কৰি তোলে। কিয়নো জনসংখ্যা বিস্ফোৰণৰ লগত কেৱল বহুতো টনাটনিৰ অভাৱৰ সৃষ্টি হয়, নাটনি হয়, যি কি কৰে দৰিদ্ৰতা সৃষ্টি কৰিব পাৰে, নিৰক্ষৰতা বৃদ্ধি হয়, আৱাসিক সমস্যা, নিবনুৱা সমস্যা, স্বাস্থ্যসন্মত পৰিচ্ছন্নতাৰ অৱনতি, অৰ্থনৈতিক বিকাশ নিম্ন হৈ যায় আৰু পৰিৱেশৰ অৱনমন, এনেধৰণৰ বহুতো কিছুমান সমস্যা সৃষ্টি হয়। জনসংখ্যা বিস্ফোৰণৰ প্ৰকৃততে হয় কি কাৰণে জনসংখ্যা বিস্ফোৰণ হ'ব পাৰে। ইয়াত আমি কিছুমান গুৰুত্বপূৰ্ণ কাৰক মন কৰিবলগীয়া যে স্বাস্থ্যৰ যতন আৰু উন্নত মানৰ চিকিৎসা বিজ্ঞানৰ উদ্ভাৱনে প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ
আৰু শিশুৰ মৃত্যুৰ হাৰ নিম্নগামী কৰি তুলিছে। অৰ্থাৎ আমি সাধাৰণতে যদি কওঁ জনসংখ্যা বিস্ফোৰণ হ'বলৈ হ'লে কি হয়, মৃত্যুৰ হাৰ কমিব লাগিব। মৃত্যুৰ হাৰ যদি নিম্নগামী হয় তেতিয়া জনসংখ্যাটো বাঢ়ি গৈ থাকে। ঠিক সেইদৰে প্ৰজননত ভাগ ল'ব পৰা ব্যক্তিৰ সংখ্যা যদি বৃদ্ধি পায়, ইয়াৰ উপৰিও সমাজতো অনেক কিছুমান প্ৰথা যেনে বাল্য বিবাহ অলৰেডি উল্লেখ কৰিছোঁ যে বাল্য বিবাহ মানে একেবাৰে আমাৰ সাধাৰণতে অতীজৰ যিটো বাল্য বিবাহ সেইটো নহয়, কিন্তু বহুতো দেখা যায় যে সাধাৰণতে বহুতো অঞ্চলত ছোৱালীৰ কন্যাকাল হোৱাৰ পিছতে বিয়া হয়। তাৰ উপৰিঞ্চি মানুহৰ গড় আয়ুস বৃদ্ধি পাইছে। চিকিৎসাসন্মত মানে কিছুমান নতুন নতুন পদ্ধতি আৰু ইয়াৰ উপৰিও স্বাস্থ্যসন্মত পৰিচ্ছন্নতা উন্নতি সাধনে কি হয় জনসংখ্যা বৃদ্ধিত অৰিহণা যোগায়। তাৰ উপৰিঞ্চি ধৰ্মৰ বিৰুদ্ধাচৰণ হয় বুলি কিছুমানে পৰিয়াল পৰিকল্পনা কৰিব নিবিচাৰে। অৰ্থাৎ এনেকুৱা হয় যে যদিও এতিয়া চৰকাৰে কিছুমান পৰিয়াল পৰিকল্পনা আঁচনি লৈছে, কিন্তু বহুতে সেইটো নামানে। গতিকে ইত্যাদি কিছুমান কাৰণ হৈছে কি হয় জনসংখ্যা বিস্ফোৰণৰ মেইন কাৰণ হিচাপে থিয় দিছে। গতিকে এই জনসংখ্যা বিস্ফোৰণ আৰু ইয়াৰ পৰিণতিত সৃষ্টি হোৱা যিবিলাক সমস্যা, সেইবোৰৰ পৰিত্ৰাণ পাবলৈ কি হয় জন্ম নিয়ন্ত্ৰণ বস্তু খুব প্ৰয়োজন হৈ পৰিছে সমাজত। এতিয়া জন্ম নিয়ন্ত্ৰণ কি বা ইয়াক কেনেদৰে জন্ম নিয়ন্ত্ৰণ কৰিব পৰা যায়। সাধাৰণতে কি হয় মানুহৰ মাজত যদি শিক্ষা মেইন বস্তু বুলি কোৱা যায়, শিক্ষা যদি থাকে তেতিয়াহ'লে কি হয় পৰিয়াল কিছুমানক অনুপ্ৰাণিত কৰিব পৰা যায়। তাৰ উপৰিঞ্চি বাল্য বিবাহক যদি আমি প্ৰৰোচিত নকৰোঁ বা এনকাৰেজ নকৰোঁ, তাৰ উপৰিঞ্চি পৰিয়াল পৰিকল্পনা, জীৱন নিৰ্বাহৰ মানদণ্ডৰ যদি বিকাশ কৰোঁ, সমাজত নাৰীৰ ভূমিকায়ো বা লিংগ বৈষমতা ইত্যাদি সকলেও কি কৰে আমাক জনসংখ্যা নিয়ন্ত্ৰণত গুৰুত্ব দিয়ে মানে সহায় কৰে। কিছুমান পদ্ধতি আছে জন্ম নিয়ন্ত্ৰণৰ, সাধাৰণতে হ'ল স্বাভাৱিক পদ্ধতি, প্ৰতিবন্ধক পদ্ধতি, ৰাসায়নিক পদ্ধতি। স্বাভাৱিক পদ্ধতিৰ ভিতৰত আমি যদি মন কৰোঁ, স্বাভাৱিক পদ্ধতি বা যিটো আমাৰ প্ৰাকৃতিক পদ্ধতি, যে কোনো কৃত্ৰিম বস্তু ব্যৱহাৰ নকৰাকৈ যদি প্ৰাকৃতিকভাৱে শুক্ৰাণু আৰু ডিম্বাণুৰ যদি মিলনৰ সুযোগ দিয়া নাযায়, তেতিয়াহ'লে কি হয় জন্ম নিয়ন্ত্ৰণত ই অৰিহণা যোগায় আৰু যাক আমি প্ৰাকৃতিক বা পৰম্পৰাগত পদ্ধতি বুলি কওঁ। সাধাৰণতে ইয়াৰ ভিতৰত সাময়িক প্ৰত্যাহাৰ বা বহিৰ্বীৰ্যস্খলন ইত্যাদিবিলাক পৰে। তাত সাময়িক প্ৰত্যাহাৰ বা বীৰ্যস্খলনৰ সহায়তো কি হয় জন্ম নিয়ন্ত্ৰণত ভূমিকা ল'ব পাৰে। দ্বিতীয়তে হ'ল প্ৰতিবন্ধক পদ্ধতি। প্ৰতিবন্ধক পদ্ধতি হ'ল এটা কৃত্ৰিম প্ৰক্ৰিয়া, অৰ্থাৎ যাৰ সহায়ত কি হয় শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনৰ ক্ষেত্ৰত বাধা আৰোপ কৰা হয়। আৰু এই ক্ষেত্ৰত সাধাৰণতে পুৰুষ আৰু স্ত্ৰী উভয় ক্ষেত্ৰতে প্ৰযোজ্য হয় কিছুমান মেথড। আমি সাধাৰণতে প্ৰতিবন্ধক পদ্ধতিত ব্যৱহাৰ কৰা কিছুমান উপায় হ'ল যেনে কণ্ডম ব্যৱহাৰ কৰা, ডায়াফ্ৰাম ব্যৱহাৰ কৰা বা জৰায়ুগ্ৰীবাৰ টুপি আৰু ভল্ট ইত্যাদি ব্যৱহাৰ কৰা হয়। এইবিলাক বস্তু ব্যৱহাৰ কৰি কৃত্ৰিম পদ্ধতিবিলাক ব্যৱহাৰ কৰি আমি কি হয় শুক্ৰাণু আৰু ডিম্বাণুৰ সংযোগ হোৱাত বাধা সৃষ্টি কৰিব পাৰি। তাৰ উপৰিঞ্চি হ'লে ৰাসায়নিক পদ্ধতি। ৰাসায়নিক পদ্ধতিৰ ভিতৰত সাধাৰণতে কি হয় কিছুমান কেমিকেল ইউজ কৰি শুক্ৰাণু নাশ কৰিব পাৰি বা গৰ্ভনিৰোধক বড়ি সেৱন কৰিব পৰা যায়। শুক্ৰাণু নাশী বুলি ক'লে সাধাৰণতে কি হয় কিছুমান টেবলেট বা ক্ৰীম জেলি ইত্যাদি পোৱা যায়, যিবিলাকে কি কৰে শুক্ৰাণুবোৰ ধ্বংস কৰি পেলায়। এই ক্ষেত্ৰত সাধাৰণতে ধৰি লওক এনেকুৱা চাইট্ৰিক এচিড, বৰিক এচিড, জিংক ছালফেট বা পটাছিয়াম পাৰমাংগানেট যিবিলাক সাধাৰণতে কি হয় শুক্ৰাণুনাশী দ্ৰব্য হিচাপে কাম কৰে। বৰ্তমান প্ৰচলিত তেনে কিছুমান শুক্ৰাণুনাশী ৰাসায়নিক যৌগ হ'ল
2-day স্পঞ্জ বা নন অক্সিনল 9 নামৰ এনেকৈ কিছুমান শুক্ৰাণুনাশী আছে। তাৰ উপৰিঞ্চি গৰ্ভনিৰোধক বড়ি যিটো মহিলাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা যায় আৰু যিবোৰে কি কৰে সাধাৰণতে ডিম্বক্ষৰণত বাধা দিয়ে বা ভ্ৰূণ আৰোপণতো বাধা দিয়ে বা ডিম্ববাহী নলীৰ সংকোচনশীলতা নিঃসৰণ ইত্যাদি ক্ষেত্ৰত বাধা দিয়ে। গৰ্ভনিৰোধকৰ ভিতৰত আমাৰ সাধাৰণতে খুব আমাৰ ভাৰততে তৈয়াৰী চাহেলী বুলি এটা আছে আমাৰ, যিটো লক্ষ্ণৌত থকা কেন্দ্ৰীয় ঔষধ গৱেষণা প্ৰতিষ্ঠান চেণ্ট্ৰেল ড্ৰাগ ৰিচাৰ্চ ইনষ্টিটিউট CDRIৰ পৰা বনোৱা হৈছিল সেইটো। তাৰ উপৰিঞ্চিও মালাই ইত্যাদি এনেধৰণৰ কিছুমান গৰ্ভনিৰোধক বড়ি পোৱা যায়। জন্ম নিয়ন্ত্ৰণৰ অন্যান্য কিছুমান পদ্ধতি হ'ল জৰায়ু আভ্যন্তৰীণ কৌশল, ইন্ট্ৰা ইউটেৰাইন ডিভাইচ IUD বুলি কোৱা যায়। সাধাৰণতে কি হয়, এই পদ্ধতিৰ সহায়ত মানে জৰায়ুৰ ভিতৰত এই পদ্ধতিবোৰ প্ৰতিস্থাপন কৰা হয়, যাৰ ফলত কি হয় ই এটা অতি সোনকালে মানে জন্ম নিয়ন্ত্ৰণত বা এই শুক্ৰাণু ডিম্বাণুৰ মিলনত বাধা দিব পাৰে আৰু অতি ফলদায়ক গৰ্ভনিৰোধক সামগ্ৰী। এই ক্ষেত্ৰত আমি নাম ল'বলগীয়া আছে, যেনে দৰৱহীন কিছুমান পদ্ধতি, লিপছ লুপ বুলি কয়, বা কপাৰ নিঃসৰণ পদ্ধতি, য'ত কপাৰ T আৰু কপাৰ 7 বা মাল্টিলোড 375 তেনেকৈ কিছুমান আছে। তাৰ উপৰিঞ্চি আছে হৰম'ন মুক্তকাৰী প্ৰজেষ্টাছাৰ্ট বা LNG-201 এনেকৈ কিছুমান পদ্ধতি আছে যিবিলাকে কি কৰে জৰায়ুৰ ভিতৰত প্ৰৱেশ কৰা শুক্ৰাণুবোৰৰ চলন ক্ষমতা হ্ৰাস কৰে বা সিহঁতক দুৰ্বল কৰি তোলে। অৰ্থাৎ ইয়াৰ ফলত নিষেচন পদ্ধতিটো সক্ষম নহয়, নিষেচন প্ৰক্ৰিয়াটোৱে কাৰ্যত ভাগ ল'বলৈ অক্ষম হৈ যায়। ইয়াৰোপৰি আৰু পদ্ধতি হ'ল বন্ধ্যাকৰণ পদ্ধতি, খুব এটা গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট পদ্ধতি হ'ল য'ত কি হয় অস্ত্ৰোপচাৰৰ সহায়ত জনন কোষৰ মিলনত বাধা দিয়া যায়। আৰু ই দুই প্ৰকাৰৰ ভেচেক্টমি, যিটো পুৰুষৰ ক্ষেত্ৰত, আৰু স্ত্ৰীৰ ক্ষেত্ৰত ইয়াক টিউবেক্টমি বুলি কোৱা যায় বা মহিলা বন্ধ্যাকৰণ পদ্ধতি। ভেচেক্টমি হ'ল পুৰুষ বন্ধ্যাকৰণ পদ্ধতি আৰু ইয়াত কি হয় শুক্ৰাশয় থলীৰ পৰা শুক্ৰবাহী নলীডাল কাটি দিয়া হয় আৰু সেই কাটি দিয়া নলীডালৰ দুটা মূৰ পৃথক পৃথকভাৱে বান্ধি দিয়া হয়। ঠিক সেইদৰে মহিলাৰ ক্ষেত্ৰত কি হয়, টিউবেক্টমি পদ্ধতিত মহিলাৰ ডিম্ববাহী নলী দুডাল কাটি কটা মূৰ দুটা পৃথক পৃথকভাৱে বান্ধি দিয়া হয়। অৰ্থাৎ এই পদ্ধতিৰ সহায়ত জন্ম নিয়ন্ত্ৰণ কৰিব পৰা যায়। তাৰ উপৰিঞ্চিও আৰু এটা পদ্ধতি হ'ল চিকিৎসাসন্মত গৰ্ভপাত, অৰ্থাৎ মেডিকেল টাৰ্মিনেশ্যন অফ প্ৰেগনেঞ্চি MTP বুলি কোৱা যায়। অৰ্থাৎ গৰ্ভকাল সম্পূৰ্ণ হোৱাৰ আগতে কোনোবাই ইচ্ছাকৃতভাৱে বা আইনসংগতভাৱে যদি কোনোবাই গৰ্ভপাত কৰে তেতিয়া তাক চিকিৎসাসন্মত গৰ্ভপাত বুলি কোৱা হয় আৰু ইয়াৰ সহায়ত জন্ম নিয়ন্ত্ৰণ কৰিব পাৰি। এতিয়া আমি চাওঁ যৌন সংক্ৰমিত ৰোগ, অৰ্থাৎ যৌন সংক্ৰমৰ জৰিয়তে এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ যিবোৰ ৰোগ সংক্ৰমণ হয় তাক আমি যৌন সংক্ৰমিত ৰোগ বা চমুকৈ STD অৰ্থাৎ ছেক্সুৱেলি ট্ৰেন্সমিটেড ডিজিজ বুলি কোৱা যায়। এই ৰোগবিলাকক সাধাৰণতে আৰু দুটা নামেৰে ক'ব পাৰে, ৰটিজ ৰোগ বা জনন নলীৰ সংক্ৰমণ বুলিও কোৱা যায়। ৰিপ্ৰডাক্টিভ ট্ৰেক্ট ইনফেকশ্যন RTI
জননলী সংক্ৰমণ কোৱা যায়। এই যৌন ৰোগবিলাকৰ সাধাৰণতে কিছুমান কাৰক হ'ল, যৌন ৰোগবোৰ সাধাৰণতে কি হয়, বেক্টেৰিয়া, ভাইৰাছ, প্ৰটোজোৱা, নিমাটোড, ভেঁকুৰ ইত্যাদিবিলাকৰ পৰা সাধাৰণতে হয়। আৰু ইহঁতি সাধাৰণতে কি হয়, সংক্ৰমিত ব্যক্তিৰ লগত যদি সংগমত লিপ্ত হয় বা সংক্ৰমিত ব্যক্তিৰ অস্ত্ৰোপচাৰত ব্যৱহাৰ কৰা সঁজুলি, বেজী ইত্যাদি যদি সুস্থ মানুহে ব্যৱহাৰ কৰে বা সংক্ৰমিত এজন ব্যক্তিৰ পৰা সুস্থ মানুহৰ বডিলৈ যদি ৰক্ত সংচৰণ কৰা যায়, অৰ্থাৎ বা ব্লাড ডনেট কৰে বা ব্লাড একচেপ্ট কৰে, তেতিয়াও কি হয়, যৌন ৰোগসমূহ এজন ব্যক্তিৰ পৰা অন্য এজন ব্যক্তিলৈ সংক্ৰমিত হ'ব পাৰে। যৌন সংক্ৰমিত ৰোগ বিভিন্ন ধৰণৰ। ইয়াতে মই কেইটামান নাম দিছোঁ, যেনে আছে চিফিলিছ। চিফিলিছ হ'ল এটা বেক্টেৰিয়াজনিত যৌন ৰোগ। সাধাৰণতে কি হয়, মাতৃৰ পৰা সন্তানৰ দেহলৈ এই ৰোগ বিয়পে বা কেতিয়াবা সংগমৰ জৰিয়তেও সুস্থ ব্যক্তিৰ দেহলৈ এই ৰোগ বিয়পে। তাৰপিছত এটা খুব ইম্পৰ্টেণ্ট হ'ল এটা গনৰিয়া, আৰু ইয়াৰ বীজাণুটোৰ নাম হ'ল নিচেৰিয়া গনৰিয়া। আৰু এটা হ'ল ট্ৰাইক'মনিয়াছি। নেক্সট হ'ল তোমাৰ জেনাইটেল হাৰ্পিছ। এনে কিছুমান মই বেমাৰৰ কেইটামান, যিটো ভাইৰাছজনিত ৰোগ। আৰু এটা খুব আমাৰ কমন ভাইৰাছজনিত যৌন ৰোগ হ'ল এইডছ, যিটো আমি সকলোৱে অলৰেডি ইয়াৰ বিষয়ে জ্ঞাত হয়। এইডছৰ হ'ল কি, একুৱায়াৰ্ড ইমিউনো ডিফিচিয়েঞ্চি চিণ্ড্ৰম। আৰু ইয়াত কি হয়, সাধাৰণতে এই এইডছৰ কাৰণে যিটো ভাইৰাছ, অৰ্থাৎ HIV হিউমেন ইমিউনো ভাইৰাছ, যি কি কৰে, ব্যক্তিৰ দেহৰ প্ৰতিৰোধ তন্ত্ৰটো নষ্ট কৰি পেলায়। অৰ্থাৎ টি লিম্ফোচাইটক আক্ৰমণ কৰে আৰু সম্পূৰ্ণ আমাৰ যিটো বডিৰ প্ৰতিৰোধ ক্ষমতা, সেই প্ৰতিৰোধ ক্ষমতাটোৱে ধ্বংস কৰি পেলায়। ইয়াৰ উপৰি অন্যান্য কিছুমান আছে, হেপাটাইটিছ বি বা ক্লেমাইডিয়াছিছ, জননাংগীয় হাৰ্পেছ, এনেকৈ কিছুমান ধৰণৰ যৌন ৰোগ পোৱা যায়। গতিকে এই বেমাৰখিনিৰ বিষয়েও আমি কিছু পৰিমাণে জানি থোৱাটো ভাল, বা যৌন সংক্ৰমিত ৰোগনো কিদৰে বিয়পে বা সিহঁতৰ কাৰকসমূহ কি কি, সেইটোৰ বিষয়ে আমি কিছু এটা জানি থ'ব লাগে। গতিকে ইত্যাদি ইমানখিনি হ'ল আমি জানিবলগীয়া বিষয়। ইয়াৰ উপৰিঞ্চি আৰু এটা বস্তু আমি জানিব লাগে, সেইটো হ'ল তোমাৰ অনুবৰতা। অলৰেডি ইয়াক চিলেবাছৰ পৰা আঁতৰাই দিছে যদিও, অনুবৰতা হ'ল কি, যে নিয়মীয়া বা স্বাভাৱিকভাৱে যদি সংগম ক্ৰিয়া চলি থাকিলেও কোনো দম্পতীয়ে যদি সন্তান জন্ম দিব নোৱাৰে, তেতিয়াহ'লে তাক অনুবৰতা বুলি কোৱা যায়। ইয়াৰ আমি পিছৰ ক্লাছত অনুবৰতাৰ বিষয়ে ভালকৈ আলোচনা কৰিম। গতিকে তোমালোকে বস্তুখিনি ভালকৈ পঢ়া, আৰু যদি কিবা অসুবিধা থাকে মোক জনাবা। ধন্যবাদ।